খুব ভাল লাগিছে অসমীয়া জাতিয়ে বিশ্বৰ মানচিত্ৰত এটা শক্তিশালী পৰিচয় বুটলিবলৈ সক্ষম হ'ল আৰু ইয়াৰ বাবে আহোম স্বৰ্গদেউসকলক মই কোটি কোটি প্ৰণিপাত যাচিছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ শাসনকালত যিখিনি সভ্যতা সংস্কৃতি আমাৰ প্ৰকাশ পালে আৰু প্ৰতিষ্ঠা পালে আৰু সৌগৌৰৱজল সেই 600 বছৰৰ ৰাজত্বৰ আজি অসমীয়া জাতিক বিশ্বৰ অন্যতম শক্তিশালী জাতি হিচাপে পৰিচয় কৰাই দিলে গতিকে এতিয়া পৃথিৱীয়ে চৰাইদেউ মৈদামৰ প্ৰতি আগ্ৰহ বৃদ্ধি হৈছে আৰু ইয়াক জনাৰ ইচ্ছা প্ৰকাশ কৰিছে ইয়াৰ মহত্ব ইয়াৰ গুৰুত্ব ইয়াৰ মহানতা বিশালতা এই সকলোবিলাক জনাৰ বাবে মই ইতিমধ্যে বিষয়াসকলৰ কথা পাতি গম পাইছোঁ বিভিন্ন বিদেশৰ পৰা পৰ্যটকসকল আহি বিতংভাৱে আমাৰ বিভাগৰ কৰ্মচাৰীৰ পৰা কথাবিলাক জনাৰ ইচ্ছা প্ৰকাশ কৰিছে সেইটো এটা ডাঙৰ সফলতা মই ভাবোঁ আৰু এই গোটেই বিষয়টোৰ ক্ষেত্ৰত এটি কথা ক'বই লাগিব আমাৰ দেশৰ আদৰ্শবাদী নেতা বিশ্বৰ সৰ্বাতোতকৈ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো তেখেতৰ পদক্ষেপ তেখেতৰ যিখিনি আন্তৰিকতা ইয়াক শলাগ ল'বই লাগিব লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই শলাগ লৈছোঁ গতিকে আমি এই গোটেই প্ৰক্ৰিয়াটোত এই পৰ্যায়লৈ আহিবৰ বাবে অসমৰ জনগণে যিখিনি আন্তৰিকতা যিখিনি প্ৰচেষ্টা হাতত ল'লে তাৰ ফলশ্ৰুতিত আজি আমি এনেধৰণে স্বীকৃতি বুটলিবলৈ সক্ষম হৈছোঁ গতিকে স্বৰ্গদেউসকলৰ আদৰ্শ স্বৰ্গদেউসকলৰ কৰ্মৰাজিক আমি জীয়াই ৰাখিব লাগিব কাৰণ তেখেতসকলে আমাক শিকালে যে কেনেধৰণে বিশ্বৰ মানচিত্ৰত আজি প্ৰায় 800 কোটি জনতাই বসবাস কৰা এই বিশ্বৰ মানচিত্ৰত অসমীয়া জাতিয়ে প্ৰতিষ্ঠা লাভ কৰিব পাৰে আৰু ইয়াৰ বাবে আমাৰ নিষ্ঠা একাগ্ৰতা দেশপ্ৰেম শ্ৰদ্ধা ভক্তি এই সকলোবিলাক কথা আৰু ৰাজনৈতিক বিচক্ষণতা লগতে মানৱতা আৰু কৃষ্টি সংস্কৃতি আধ্যাত্মিক চিন্তাধাৰা আৰু সমন্বয় এই কথাবিলাক যে আমি গুৰুত্ব দি যাব লাগিব কাৰণ স্বৰ্গদেউ চাওলুং চুকাফাই ত্ৰয়োদশ শতিকাতে আৰম্ভ কৰিলে যে সকলোকে লৈ আমি আমাৰ ৰাজ্যখনৰ জনতাৰ উন্নয়নৰ বাবে কাম কৰিম সেই যে মহান মানৱীয় দৃষ্টিভংগী সাৰ্বজনীন মানৱীয় যিটো নীতি ইয়াক শলাগ ল'বই লাগিব আৰু আজি আপোনালোকে দেখিছে এই নীতি ইমান প্ৰাসংগিক বৰ্তমান প্ৰধানমন্ত্ৰী ডাঙৰীয়াও এই নীতিকে লৈছে সবকা সাথ সবকা বিকাশ হয়নে যে নীতি মই আগতেও কৈছোঁ লাচিত দিৱসৰ সময়ত দিল্লীতো এই কথাটো মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখতে কৈছিলোঁ ভাল লাগে মোৰ যে আজি অসমীয়া জাতিয়ে বহু ক্ষেত্ৰত গোটেই বিশ্বৰ মানৱ সমাজক আজি বহুত বিভিন্ন ধৰণৰ সঠিক দিশৰ সন্ধান দিবলৈ সক্ষম হৈছে গতিকে স্বৰ্গদেউসকলৰ প্ৰতি পুনৰ মই কোটি কোটি প্ৰণিপাত যাচিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে আমিও সকলোৱে জীয়াই থকা সকলোৱে বৰ্তমান সময়ত তেখেতসকলৰ আদৰ্শৰে যেন বৃহত্তৰ অসমীয়া সমাজখনক আগুৱাই নিব পাৰোঁ ভাৰতবৰ্ষৰ শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰোঁ